যেতিয়া জুবিন গাৰ্গৰ মৃত্যুত গোটেই অসম কান্দি কুটি অৱস্থা নাইকিয়া হৈ আছিল, গোটেই অসমখন জ্বলি আছিল, তেতিয়াই এই কণমানিজনীৰ লগত হ'ল তাই যেনেকুৱা অৱস্থাত মাৰিছে তেনেকুৱা অৱস্থাত আমিও মাৰিব বিচাৰিছো মাৰি তেনেকাই পেলাব লাগে ছোৱালী ধৰক এতিয়া নিজৰ ভালকে কাপোৰ ধুব নাজানে হেৰি কৰিব নাজানে তাই যে তেনেকুৱা মানে বলৎকাৰ হিচাপত কৰিছে নহয় চেপেটা হৈ গৈছে বহুত বেয়া ডিঙিত এইবিলাক কামুৰি পেলাই নখ লগাই হেৰি কৰিছে তাৰপিছত দেহাটো চাব হেৰি নাই নলাত পানী আজুৰি আনি সোমাইছে বা সি মানে ভৰি দি পেলাই ফুটিবলৈ সোমাইছে সেইটো কাৰণে ভৰিটো উল্টা হৈ আছিলে ন যেনেকুৱা উল্টা হৈছে যে নাকটো চেপেটা চবখিনি মানে একদম হেৰি চুলিত টানি হেৰি কৰিছে চুলিখিনি গোটেই টানি পেলাই একদম হেৰি এইবিলাক থকা মুখৰ পৰা যেনেকুৱা তেজ ওলাইছে হেৰি কৰিছে বহুত মানে চাব নোৱাৰে মানে হেৰিখিনি আছিলে ফটো ওলাইছে মানে মানুহজনী আৰু যেনেকে ওলাইছে তেজ তেনেকে ক'ব নোৱাৰো তেনেকে বেয়া অৱস্থা কৰি ছোৱালীজনীক মাৰিছে তাক যে সাজাই পাবই লাগে মানে তাক আমাৰ পাব্লিক হাতত দিব তাক পাব্লিকে মাৰি পিনে পেলাম দুলীয়াজানৰ দিৰিয়াল চাহ বাগিচাৰ এজনী কণমানি 8 বছৰীয়া ইমান মৰম লগা 8 বছৰীয়া ছোৱালীজনীক এই পাষাণকেইটাই মানে ৰেপ কৰি পেলাই মাৰ্ডাৰ কৰি পেলাই নলাত পেলাই থৈ দিছিলে আৰু ৰাইজে আজি তাক মাৰি পেলালে আৰু এইটোৱে হৈছে মেইন সমাধান মানে এনেকে যে মানে থানা পুলিচ হ'বলৈ চান্সেই নিদিলে কেলে কি দ্বিতীয় দিন যাতে আৰু এনেকুৱা একো কৰিব নোৱাৰে তাৰ কাৰণে ইমানখিনি কৰিছে আমিও ভাল পাইছো যে এনেকুৱা অসুৰ